অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই হাগ্ৰামা মহিলাৰীক সৰু ভাই বুলি কোৱা সন্দৰ্ভত গোৰেশ্বৰত মন্ত্ৰী ইউজি ব্ৰহ্মৰ প্ৰতিক্ৰিয়া। হাগ্ৰামা মহিলাৰী দিলীপ শইকীয়াৰ কেতিয়াৰ পৰা সৰু ভাই হ'ল নাজানো। মন্ত্ৰী ব্ৰহ্মই লগতে কয়, কালিলৈকেতো হাগ্ৰামা মহিলাৰী দিলীপ শইকীয়াৰ ভাল ল'ৰাৰ মাজত নাছিল। দিলীপ শইকীয়াৰ গুডবুকত নাছিল হাগ্ৰামা মহিলাৰীৰ নাম। প্ৰমোদ বড়োৰহে দিলীপ শইকীয়াৰ গুডবুকত নাম আছিল। আনকি প্ৰমোদ বড়োৰ দৰে ডাইনেমিক নেতা বিটিআৰত আৰু জন্ম নহয় বুলিও কৈছিল দিলীপ শইকীয়াই। কিন্তু নিৰ্বাচন অহাৰ লগে লগে হঠাতে কেনেকৈ সৰু ভাই ডাঙৰ ভাই সম্পৰ্ক গঢ়ি উঠিল, কোন জন্মৰ সম্পৰ্ক আছিল, সেয়া এক নুবুজা সাঁথৰ। উল্লেখ্য যে গোৰেশ্বৰৰ নাওকাটাত বুদ্ধিজীৱীৰে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে ইউজি ব্ৰহ্মই। কেতিয়াৰ পৰা সৰু ভাই হ'ল, যোৱাকালিলৈতো হাগ্ৰামা মহিলাৰী দিলীপ শইকীয়াৰ কাৰণে ভাল ল'ৰা নাছিল, বেয়া ল'ৰাৰ বেড বয়ৰ মাজত আছিলে, গুড বয়ৰ বুকত নাছিলে। প্ৰমোদ বড়ো গুড বয় আছিলে। দিলীপ শইকীয়া বহুতবাৰ ভাষণত কৈছে যে প্ৰমোদ বড়োৰ নিচিনা ডাইনামিক নেতা বিটিআৰত জন্ম নহয়। হঠাতে নিৰ্বাচন অহাৰ লগে লগে সৰু ভাই ডাঙৰ ভাইৰ কথা নাজানো, কোন জন্মৰ তেওঁলোকৰ ৰিষ্টা এটা সম্পৰ্ক আছিলে, ভাই ভাই এটা খুব মৰম কৰা যেন দেখুৱাই আছে। আমি বুজিব পৰা নাই, এটা হাতৰ হৈ আছে আমাৰ কাৰণে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।